নমস্কাৰ জনাইছোঁ সকলোকে। মই অৰ্চনা দাস ভৰালী। মই আজি এটা কথা ক'ম আপোনালোকক, বিজনেছ কেনেকৈ গ্ৰোথ কৰিব পাৰি বা চেলটো কেনেকৈ বঢ়াব পাৰি। মোৰ চেলটো এনেদৰে হয় যে মই সদায় ষ্টেটাছ লগাওঁ। প্ৰত্যেকটো প্ৰডাক্টৰ একদিন দুদিনৰ মূৰে মূৰে ষ্টেটাছ লগাওঁ আৰু সেই ষ্টেটাছ মোৰ কণ্টেক্টত যিমানখিনি মানুহে আছে চাই কিনে মোক সুধিলে মই যেতিয়া ডিটেইলছটো কওঁ তেতিয়া অৰ্ডাৰ দিয়ে। এতিয়া মই ষ্টেটাছত ৰাখিছিলোঁ এইটো গেলো তুলসী আৰু ইয়াৰে মোৰ ভিডিঅ' পাইছে কিছুমানে ইউটিউবত পাই কিনে মোক এইটো অৰ্ডাৰ কৰিছে। আজি মই লৈ আহিছোঁ, এইটো কাইলৈ ৰাতিপুৱা মই দিম। তাৰপিছত এইটোৰ ভিডিঅ' চাই অৰ্ডাৰ কৰিছে মানুহে, এইটোও দিম মই কাইলৈ স্কুলত যাওঁতে চল্ভ হ'ব। আৰু ভেজ বাইটৰ অৰ্ডাৰ কৰিছে। আশা কৰিছোঁ আপোনালোকেও নিজৰ প্ৰফাইলত নিজৰ ষ্টেটাছ লগাব আমাৰ প্ৰত্যেকটো প্ৰডাক্টৰ। এইটো কোনো লাজৰ কথা নহয়। মানুহে সুধিলে ক'ব আপুনি কি কৰি আছে, আৰু তেতিয়া মানুহে জানিব যে আপুনি কিবা এটা কৰি আছে। তেতিয়া যেতিয়া প্ৰডাক্টৰ বিষয়ে সুধিব তেতিয়া আপুনি ক'ব পাৰিব, নিশ্চয় আপুনি অৰ্ডাৰ পাব। তেতিয়া আপোনাৰ বিজনেছ গ্ৰোথ হ'ব, চেল বাঢ়িব। ধন্যবাদ জনাইছোঁ। আৰু যদি ভাল লাগিছে সদায় নতুন ভিডিঅ' পাবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, কমেণ্ট আৰু লাইক শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ। জয় আৰ চি এম, জয় আই অসম।